নমস্কাৰ গাইজ, গুড মৰ্ণিং এণ্ড আপোনালোকৰ কি খবৰ এণ্ড মই আপোনালোকক ৱেলকাম কৰিছোঁ মোৰ এটা ধামাকেদাৰ ব্লগত। যিহেতু বহুত দিন ব্লগ দিয়া নাই সেইকাৰণে ভাবিলোঁ আপোনালোককো এটা ধামাকা দি দিওঁ। তো ধামাকাটো হ'ল 1 2 3 ৱেলকাম টু ডিমা হাছাও। Let's go. তো এতিয়া আমি এক্সপ্ল'ৰ কৰিম ডিমা হাছাও আৰু মোৰ লগত আহিছে এটা তো এইটোৱে হ'ল ডিমা হাছাও ষ্টেচন, আইভেল লিউ হাফলং ষ্টেচন। তো এতিয়া আহি আছে, এতিয়া আমাৰ লগৰ এটা আহি আছে, দেন সি গাড়ী লৈ আহি আছে মানে। তো এতিয়া সি আমাক ইয়াতে পিক আপ নকৰে, সি আমাক হাফলং টাউনৰ পৰা পিক আপ কৰিব। তো আমি এতিয়া হাফলং টাউনলৈকে যাওঁ আৰু আহি থকা জাৰ্ণি দেখুওৱা নাই, কাৰণ কি আপোনালোকে ব'ৰ হৈ যাব, কি আহি থকা জাৰ্ণি দেখাম আৰু সেইকাৰণে ইমান ধুনীয়া এটা বিউটিফুল জেগাত আহি কিনে ডাইৰেক্ট ইয়াতে ব্লগটো ষ্টাৰ্ট দিছোঁ। তো চলো, এইটো ব্লগত মই ইমান একো বকি নাথাকোঁ, জাষ্ট আপোনালোকে চাওক আৰু এনজয় কৰক, একো বকি নাথাকোঁ মই। তো লেটছ গ'। আমি স্লিম মই নামি দিওঁ ভাই, মই নহ'ব এনেকৈ ভাই। ये दोस्त का स्कूटी है। তো আমি দুটাইতো আহি পালোঁ লগৰটোৰ ঘৰ, লগৰটোক বাৰু দেখাই আছোঁ অলপ পিছত। কিন্তু মানে লগৰটোৰ স্কুটিটো লৈ কিনে ভাবিলোঁ কি এনে অলপ ওলাই যাওঁ, মানে ইহঁতৰ ঘৰত আছোঁ ন। তো একদম ট্ৰেডিশ্যনেল, একদম ডিমাচা গাঁও, ধুনীয়া একদম চবফালে ক্লাউডি আই মিন মই গম নাপাওঁ সি ক'ত লৈ যায়। সি কৈছে কি আকে দেখতা হে বুলি ক'ল। তো এনেও 4 দিন আছোঁ, তাগৰা ব্লগ আহিব। এইটো ব্লগটো চাই আছে, এনেকৈ বাকী গোটেইকেইটা ব্লগো চাব। তামাম জোৰদাৰ ব্লগ হ'ব নে কি কোৱা? একদম খাতৰা, এতিয়া আমাৰ লগত জোৰদাৰ হৈ এতিয়া জবৰদাৰ হ'লেও অলপৰ কাৰণে বাচিলোঁ। ফাইনেলি গাইজ আমি একদম ভাত পানী খাই কিনে ধুনীয়াকৈ ওলাই গ'লোঁ লগৰটোৰ ঘৰৰ পৰা। এণ্ড মই তেতিয়া আপোনালোকক লগৰটোক দেখুওৱা নাছিলোঁ, বাট এইটোৱে হ'ল, বেছি দেখাই নাথাকোঁ। ই মানে বহুত লাজ কৰে, লাইক একো ক'বই নোৱাৰে কেমেৰাৰ আগত। এতিয়া মই ক'লোঁ যে হাইটো কৈ দিয়া, হাইটোও নকয় বোলে, কিন্তু অফ কেমেৰা ল'ৰাটো বহুত ভাল হয়। কিন্তু এইফালে আছে আমাৰ দিগন্ত, এইটো আৰু কেমেৰা ফ্ৰেণ্ডলি কি ডাবল ফ্ৰেণ্ডলি। যাম য'ত মানে আই লাভ ডিমা হাছাও বুলি লিখা আছে, তাতে যাম। বাকী ব্লগটো আই থিংক চ' মজা হৈ আছে, ধুনীয়া হৈ আছে একদম। আৰু আমি কালিৰো প্লেন কৰিছোঁ, পৰহিৰো প্লেন কৰিছোঁ, মানে চব জেগাত বেলেগ কৰি কিনে ধুনীয়া ব্লগ আহিব। আৰু এতিয়া আমি এইফালে আহি পাই গ'লোঁ মানে মেইন টাউনটো। এতিয়া ধুনীয়াকৈ লোকেশ্যনলৈকে গৈলোঁ য'ত হয়, তাৰপাছত ধুনীয়াকৈ আমি আপোনালোকৰ লগত কথা পাতি আছোঁ। যোনে শ্বিলং গৈছে সিহঁতে গম পাব, একদম শ্বিলঙৰ নিচিনা চিমিলাৰ ৰাস্তা, একদম শ্বিলং নে কি কোৱা দিগন্ত? আৰু এটা কথা কওঁ, আজি হ'ল জুলাইত ডেট, চব মোবাইল দেখা 17, আজি জুলাইত ডেট হ'ল 17, কিন্তু দিগন্তাই পিন্ধি আছে হুডি। তো আপোনালোকে যোনে প্লেন কৰি আছে বা যোনে শ্বিলং যাই কিনে মানে ব'ৰ হৈছে যে আৰু শ্বিলং যাব নাই, আপোনালোকে ধুনীয়াকৈ এটা হাফলঙৰ ট্ৰিপ প্লেন কৰিব পাৰে। हाफलोंग पूरा घूमने में कितना दिन लगेगा ऐसे? एक हफ्ते में तुम्हारा सब सारा कुछ कवर अप हो जाएगा। एक हफ्ते में ना? तो আপোনালোকে ধুনীয়াকৈ এসপ্তাহ হাতত লৈ আহক, হাফলঙত যিমান জেগা আছে গোটেই কভাৰ হৈ যাব। আৰু যিহেতু এইটো অসমৰে পাৰ্ট হয় ন, তো ইমান এটা একো ৰিক্সো নাই, একদম ধুনীয়া জেগা, একদম নৰ্মেল জেগা, ৰিক্স নাই একদম। আৰু প্লাছ হাল্লা গোল্লা একদম নাই, একদম শান্তি। তো আপোনালোকেও আহিব পাৰে। আৰু মই বেছি বকি কিনে আপোনালোকক মই ব'ৰ কৰি নাথাকোঁ, ডাইৰেক্ট লোকেশ্যনত যাই কিনে লগ পাই আছোঁ য'ত যাম। আমাৰ থৈবা ভাই তো এইটো হ'ল ডিমাচা ফ্ৰীডম ফাইটাৰৰ ষ্টেচু, যোনটো পূৰা মানে একদম মেইন টাউনৰ মাজত বনোৱা আছে। আৰু কিয় নাম সম্বোধন বাংলো। যদি মোৰ প্ৰনাউন্স কৰাত কিবা মিষ্টেক হৈছে, আই এম ৰিয়েলি চৰি, কাৰণ কি এনেকৈ ঘপককৈ মানে মুখত নাহে কিছুমান ৱৰ্ড। আৰু জাগাটো মানে বহুত ক্লিন, আনকি মানে লাইক ছাইডত একো পৰি থকা নাই বা সেনেকুৱা আছে, বাট সিমান নাই। মানে অসমৰ ভিতৰৰ হিচাপত জেগা হিচাপত বহুত ধুনীয়া জেগা, বহুত। আপোনালোকে আহিব পাৰে নে কি কয়? আহিব পাৰে নে নহয় মানুহ? একদম ৱাও, কি ক'বি দিগন্ত? গাড়ী ৰখি আছে আমাৰ তাতে, এইটো এটা ভিউ পইণ্ট পালোঁ, তো সেইকাৰণে অলপমান ৰখি দিলোঁ। এণ্ড ৱাও, আৰু আমাৰ লাকটো ভাল, মানে অলপমান খৰচা ওলাইছে, ধুনীয়া লাগি আছে একদম। এইখন কিবা ব্ৰিজ, তাতে সেইখন ব্ৰিজ। এণ্ড আমাৰ গাড়ী আছে তাতে। এতিয়া আমি যাই আছোঁ আই লাভ ডিমা হাছাও। তো চলো লেটছ গো। এইটোৱে হ'ল
আই লাভ ডিমা হাছাও আই ৰিয়েলি লাভ ইট মানে বহুত ধুনীয়া প্লেচ হয় আৰু আপোনালোকে ৰিলত দেখি পাই থকা প্লেচটো এইটো স্বাগত হতো এছা ৰামধেনুৰ লগত আৰু এইফালে ইমান ধুনীয়া ভিউ গোটেই পাহাৰ আৰু প্লাছ দি আছে বৰষুণ আজি মানে ইয়াতে চলি আছে কিবা এথনিক ফুড আৰু ডান্সৰ কিবা সিহঁতৰ ফেষ্টিভেল চলি আছে তো এইয়া তাতে চব এইবিলাক হৈ আছে আমিতো এইবিলাকত যোৱাত নাই আমি বাছ এইটো ভিউ পইণ্টটো চাব আহিছোঁ আৰু প্লাছ ইয়াতে টিকেট মানে লোকেলৰ পৰা চাগে কমকৈ লয় কিন্তু দেই কাৰণ আমাক লগৰটোৱে কাটি দিলে সিহঁতে নাহিলে দুজনে 100 টকা ল'লে কিন্তু বেলেগৰ পাৰ পাৰ্চন 100 টকাকৈ লৈ আছে কি হৈ আছে গম নাপাওঁ আমাক জাষ্ট কাটি দিছে আমাক জাষ্ট কাটি দিছে আমি আহি গৈছোঁ এতিয়া ফটো কেইটামান উঠো এণ্ড আপোনালোকক ধুনীয়াকৈ দেখাওঁ দেন আমি ইয়াৰ পৰা ওলাই যাওঁ লেটছ গো Oh my God! Whoa! Thank you. So beautiful, bro. Just wow. আহা ওকে দেখাই থাকি বুলি খালি আমিও ফটো কেইটামান উঠো ৰ'ব অলপ পিছত লগ পাইছোঁ ৰ'ব আই লাভ ডিমা হাছাও ৱাও यहाँ पे ऐसा परफॉर्मेंस কিমান দেখাম আৰু আপোনালোকে চাগে চাই কিনে বৰ হৈ গৈছে কিন্তু মই চকু দি যি দেখা পাই আছোঁ ন সেইটো বস্তু খালি আপোনালোকে আহিলেহে ফিল কৰিব পাৰিব বাকী कल फिर आ सकते हैं মই কেমেৰাত এই বস্তুটো জাষ্টিফাই নহয়ে এই তাতে পাহাৰ চাগ ইমান ডাঙৰ ডাঙৰ পাহাৰ এই কেমেৰা ফ'কাছ লোৱা নে এইটো চাওক গোটেই পাহাৰ এইবিলাক সেইকাৰণে কৈ আছোঁ আপোনালোকে আহক একবাৰ টাইম থাকোঁতে আহক তো মই ভালকৈ একদম ব্লগ বনাব নোৱাৰিলোঁ কাৰণ কি আহি গ'ল অসভ্য বৰষুণ মানে ভাবিছিলোঁ এইবাৰ লাহে লাহে দি আছিল ভাবিছিলোঁ লাহে লাহে থাকিব বাট কি দি গ'লতো কা হৈ গ'ল চলো আমি তাৰ পৰা ওলাই দিওঁ পানী দুটা ক'ত আছে ঠাণ্ডা লগা আমি তাতে বেছি ব্লগ বনাব পৰা নাই মই একচুৱেলি বহুত বৰষুণ আৰু প্লাছ বহুত বতাহ তো এতিয়া আমি আকৌ আহিছোঁ জাতিংগা ভিলেজ এইখনে হ'ল জাতিংগা ভিলেজ ইফালে হ'ল ৱেডাৰটো অলপ আগত বৰষুণ দিছে ক্লিয়াৰ এতিয়া আকৌ ইফালে একদম বেয়া তো এইখন হ'ল জাতিংগা ভিলেজ আৰু এইটো হ'ল তলৰ হাইৱে মানে ইফালে ডাইৰেক্ট শিলচৰ ত্ৰিপুৰা য'ত যাইছোঁ যাব পাৰে আৰু ধুনীয়া বতাহ একদম এনেকুৱা ভিউ পালে আৰু কি हवा 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 भाई तुम तो उड़ जाएगा रे अच्छे से इन हवाओं में कहीं এইটো জেগাটোক বাই বাই দিব মন যোৱা নাই একদম ইমান ধুনীয়া জেগা ন চবতকৈ শান্তি লাগিছে এইটো জেগাটোত আহি না বৰষুণ না কি আগত ইমান ডাঙৰ ডাঙৰ পাহাৰ এতিয়া মই অলপ এইখিনি জেগাত ধুনীয়াকৈ ৰিলেক্স কৰোঁ বহুত ভাল লাগিছে একদম মাথা চাথা একদম ৰিলেক্স মাথা একদম ঠাণ্ডা হৈ গৈছে ঠাণ্ডা তো আপোনালোকে আহক মোবাইল উৰি আছে ভাই মোৰ উৰি গিয়া বেটো উৰি গিয়া উৰিলে নেকি আমি এক্টিং কৰা নাই সঁচাই এনেকুৱাই হৈ আছে মাজে মাজে এনেকুৱা এটা আহে ন একদম পুৰা দাঙি লৈ কিনে গুচি যায় এনেকা जगह अच्छा কি লাগে भाई तुमको मैं ब्लॉग में दिखाया नहीं मेरे को मत दिखाओ हाय बोल दो एक बार हाय बोल दो हाय बोल दो यार एक बार इतना शर्मिला तब से मास्क पहन रहे हैं अरे दिखा दो एक बार हैंडसम चेहरा मेरे को नहीं आना भाई ब्लॉग में ठीक है एक बात बोलो इतना मस्त जगह पे और एक गरम चाय चलो चाय पीते चाय तो एकदम चाय আৰু আন্ধাৰ হৈ গ'ল কি কবি কণ্টে তাকো জাতিংগা ভিলেজৰ ওচৰত একদম য'তে যাওঁ যিয়ে কৰোঁ চবফালে ধুনীয়াই লাগি আছে সিফালে এই ওখ ওখ পাহাৰ কিন্তু সেইফালে এই ওখ ওখ পাহাৰ আৰু হাতত ইমান ঘাঁহ ইফালে পাহাৰ আৰু কি কম গোটেই ফগেদি ঢাকা খাই গৈছে পিছফালে আছে দেখা নাপাব আন্ধাৰ হৈ গৈছে দেখা দিয়ে তো এতিয়া আৰু ব্লগটো ক'ত এণ্ড কৰোঁ চাওঁ শেষ হোৱাৰ টাইম আহি গৈছে বাকী নেক্সট পাৰ্টত দেখা পাব আপোনালোকে এইটো পাৰ্টটো মজা আৰু বাকী নেক্সট পাৰ্টটো আৰু আপোনালোকে হিলি যাব তো লগ পাই আছোঁ ক'ত যাওঁ চাই আছোঁ তাতে যাই কিনে ব্লগ এণ্ড কৰিছোঁ